প্ৰথমত সমূহ ছাত্ৰ ছাত্ৰীলৈ মোৰ নমস্কাৰ। আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 12ৰ ইংলিছ ছাবজেক্টৰ যে ইংলিছ গ্ৰামাৰ থাকে সেই ইংলিছ গ্ৰামাৰক লৈ। গ্ৰামাৰত কিমান মাৰ্ক থাকে, গ্ৰামাৰত কি আহে। তোমালোকৰ বহুত ছাত্ৰ ছাত্ৰীৰ মনত বা বহুত ছাত্ৰ ছাত্ৰী এইটোৱে জানা যে গ্ৰামাৰ যদি ভালকৈ প্ৰিপাৰেশ্যন কৰা যায় তেন্তে 5 মাৰ্ক গ্ৰামাৰতে উঠি যায়। গ্ৰামাৰ মানে তোমালোকে ৰাইটিং স্কিলখিনি ইয়াত নাভাবিবা। যদি ৰাইটিং স্কিলখিনি তোমালোকক লাগে তেন্তে মোক কমেণ্ট কৰিবা, মই ৰাইটিং স্কিলতো এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, মানে ৰাইটিং স্কিলত কি থাকে, ঠিক আছে। তো গ্ৰামাৰত কি আহে তোমালোকে দেখি লোৱা। তোমালোকে কি আহে যদি জানা তেন্তে তোমালোকে বিভিন্ন ধৰণৰ পঢ়া নপঢ়ি যিকেইটা আহিব সেইটোৰ পৰা লাভ হ'ব ন। তো গ্ৰামাৰত তোমাৰ 20 মাৰ্ক থাকে, 20 মাৰ্ক। গতিকে তোমাৰ কিন্তু এইবাৰ পাছ কৰিবলৈ 33 মাৰ্ক লাগিব। 33ৰ পৰা 20 মাৰ্ক গ'লে আৰু কিমান মাৰ্ক লাগে? 13 মাৰ্ক। গতিকে 13 মাৰ্ক তোমালোকে যদি কুৱেশ্যন এনচাৰ মুখস্থ কৰা তথাপিও কিন্তু পাবা। আৰু যদি ৰাইটিং স্কিলখিনি ভালকৈ পঢ়া তেন্তে কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি গ্ৰামাৰ আৰু ৰাইটিং স্কিলখিনি ভালকৈ পঢ়ে তেওঁ 50ৰ ওপৰত পাব, 50ৰ ওপৰত পাব, ঠিক আছে। তো গ্ৰামাৰত কিমান মাৰ্ক থাকে? 20 মাৰ্ক। প্ৰথমত গ্ৰামাৰত কি আছে, গ্ৰামাৰ কি গ্ৰামাৰত কি থাকে। প্ৰথমে আহি তোমালোকৰ নেৰেশ্যন। তোমালোকে নেৰেশ্যন বুলি ক'লে তোমালোকে কিন্তু অলৰেডি নেৰেশ্যন কৰিছা। কাৰণ তোমালোকৰ যেতিয়া তোমালোকে 6-7ত আছিলা বা 6-7ত হয়তো চৰকাৰী স্কুলত কৰা নাই, কিন্তু যেতিয়া তোমালোকে 99% কমন উঠিছা, 99% কমন কুৱেশ্যন এণ্ড এনচাৰ নোট। গতিকে তোমাৰ বাবে এই সকলোবোৰ তোমাৰ বাবে। যদি ৰেজাল্ট ভাল কৰিব ইচ্ছা আছে তেন্তে আমাৰ পৰা নোট লৈ পঢ়া। আৰু তোমালোকৰ যিসমূহ ছাত্ৰ ছাত্ৰীৰ ইকনমি, জিঅ'গ্ৰাফী এণ্ড পলিটিকেল ছায়েন্সত 90ৰ ওপৰত আনিবৰ ইচ্ছা আছে তেওঁ আমাৰ লগত কণ্টেক্ট কৰক। আমাৰ ডিছক্ৰিপশ্যন বক্সত নাম্বাৰ দিয়া আছে। আৰু আমালোকৰ ৰেজাল্ট বহুত ভাল হয়। আমাৰ নোটৰ পৰা এইবাৰ 91% পাইছে 2025 বৰ্ষত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে। গতিকে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব সেইসমূহ ছাত্ৰ ছাত্ৰীৰ বাবে আমাৰ তৰফৰ পৰা নোট বাই কৰাৰ এটা সুবিধা দিয়া হৈছে। গতিকে তোমালোকে আমাৰ ডিছক্ৰিপশ্যন বক্সত কণ্টেক্ট নম্বৰ দিয়া আছে, আমাৰ লগত যোগাযোগ কৰা। আৰু যিসমূহ ছাত্ৰ ছাত্ৰীয়ে আমাৰ পৰা নোট ল'ব তেওঁৰ বাবে আছামিজ আৰু ইংৰাজীটো একেবাৰে কমপ্লিটলি ফ্ৰী থাকিব, ঠিক আছে। দামখিনিৰ কথা ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, ঠিক আছে। অলপ পঢ়াইছে। নেৰেশ্যন মানে কি? হি ছেইড টু দ্য বয়জ, এনেকৈ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব লাগে। কিন্তু আগৰ যি নেৰেশ্যন তোমালোকে পাইছা সেই আগৰ তুলনাত ক্লাছ 12ৰ অৰ্থাৎ বা হায়াৰ ছেকেণ্ডাৰীত যি নেৰেশ্যনটো আহিব সেই নেৰেশ্যনটো অলপমান বেলেগ হ'ব। আগত তোমালোকে এটা বাক্যত পাইছা, এতিয়া তোমালোকে দুটা বাক্যত পাবা, ঠিক আছে। নেৰেশ্যনত তোমাৰ 4 মাৰ্ক থাকে, 4টা আহে তাৰে 2টা কৰিব লাগে, এটাতে 2 মাৰ্ক কৰি থাকে, সেইকাৰণে 4 মাৰ্ক। তাৰপিছত 2 নম্বৰত তোমাৰ আহিব ভইচ। ভইচ চেঞ্জ তোমালোকে জানা, আগত যি ভইচ চেঞ্জ কৰিছে এইবাৰো তেনেকৈ ভইচ চেঞ্জ কৰিব লাগিব। তোমালোকৰ কেৱল মাত্ৰ অলপ প্ৰিপাৰেশ্যন কৰিব লাগিব, ঠিক আছে। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকক এটা কথা কওঁ, যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ গ্ৰামাৰক লৈ ভিডিঅ' লাগে, যে তোমালোকে যদি কোৱা ছাৰ আপুনি ভিডিঅ' বনালে ভাল হয়, তেন্তে মই তোমালোকৰ কাৰণে গ্ৰামাৰৰ এটা ডেট দিম, তোমালোকক টাইম ফিক্সড কৰাই দিম। সেইদিন কেৱল মাত্ৰ গ্ৰামাৰৰ ভিডিঅ' আহিব। কিন্তু এটা কমেণ্ট কৰিব লাগিব, কমেণ্ট কৰাৰ পিছতহে মই তোমালোকক ডেটটো কৈ দিম যে এই দিনটোত মই কেৱল মাত্ৰ গ্ৰামাৰৰ ভিডিঅ' আপলোড কৰি থাকিম, ঠিক আছে। তো ভইচত তোমালোকৰ 3 মাৰ্ক থাকিব, 6টা আহে, তোমাৰ 3টা কৰিব লাগিব, এটাত 1 নম্বৰকৈ, ঠিক আছে। 3 নম্বৰত কি আহিব? তোমাৰ কাৰেক্ট টেন্স। কাৰেক্ট টেন্সত কিন্তু বহুত মাৰ্ক আছে, কাৰেক্ট টেন্সত কিন্তু 5 মাৰ্ক আছে। 5 মাৰ্ক মানে বহুত, কিন্তু তাৰ কাৰণ এইটোৱে এজন ছাত্ৰ বা ছাত্ৰীয়ে 1 মাৰ্কৰ কাৰণে স্কুটি পোৱা নাই। বহুত ছাত্ৰ বা ছাত্ৰী আছে 1 মাৰ্কৰ কাৰণে ফেইল কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেতিয়া বৰ্ডৰ পৰীক্ষা দিবা মনত ৰাখিবা তোমাৰ কাৰণে আধা মাৰ্কো এটা বহুত আধা মাৰ্কো তোমাৰ 100 মাৰ্কৰ সমান, এনেকৈ ভাবিবা, ঠিক আছে। বা আধা মাৰ্কো তোমাৰ কেৰিয়াৰ চেঞ্জ কৰি দিব পাৰে। তো কাৰেক্ট টেন্স তোমাৰ 7টা আহিব, তাৰে 5টা কৰিব লাগিব, এটাতে 1 নম্বৰ কৰি থাকিব, ঠিক আছে। কাৰেক্ট টেন্স তোমালোকে যেনেকৈ জানা যে বি থাকিলে কি হয়, ফৰ থাকিলে কি হয়, চিন্স থাকিলে কি হয়, সেইটো হৈছে কাৰেক্ট টেন্স। তো মই তোমালোকক কৈ দিলোঁ, যদি গ্ৰামাৰক লৈ ভিডিঅ' লাগে, যে ছাৰ তোমালোকে যদি কোৱা ছাৰ কাৰেক্ট টেন্সৰ ভিডিঅ' বনাই দিয়ক, প্ৰিপজিশ্যনৰ ভিডিঅ' বনাই দিয়ক, মই তোমাক বনাই দিম নিশ্চয়।
কাৰণ তোমাৰ কাৰণেহে আমালোক ভিডিঅ' বনাওঁ গতিকে তোমালোকক যদি যিটো তোমাক লাগে সেইটো যদি আমালোক দিব নোৱাৰোঁ তেন্তে আমাৰ ভিডিঅ' বনাতকৈ আৰু নবনাটোৱে বহুত ভাল হ'ব ঠিক আছে তো 4 নম্বৰত তোমালোকৰ কি আছে প্ৰিপজিশ্যন প্ৰিপজিশ্যনখিনি তোমালোকে আগৰ পৰাই জানা ক্লাছ 10ত অলৰেডি কৰিছাই তো প্ৰিপজিশ্যনত তোমালোকৰ 4 মাৰ্ক থাকে 6টা আহে 4টা কৰিলে হৈ গ'ল একটাত অৰ্থাৎ এতে 1 নম্বৰকে থাকে তাৰপিছত 5 নম্বৰ যিটো আছে ডু এজ ডাইৰেক্ট তোমালোকে হয়তো এইটো দেখি মানে তোমালোকৰ হয়তো হুজ একেবাৰে নাইকিয়া হৈ গৈছে কাৰণ তোমালোকে শুনা নাই ডু এজ ডাইৰেক্ট কেতিয়াও শুনা নাই কিন্তু সেইকাৰণে মই তোমালোকক কৈছোঁ যে এইটো কি হয় তোমালোকৰ ডিগ্ৰী নিশ্চয় শুনিছা তোমাৰ ক্লাছ 10ত কিন্তু ডিগ্ৰী কৰিছা ডিগ্ৰী যেনেকৈ তেনেকৈয়ে তোমালোকক মই এখন ফটো দেখাই আছোঁ দেখা rewrite any 4 of the following sentence at directed ইয়াত কি কৈছে can anyone take failure with an easy mind make in a assertive sentence make in a complex sentence sentenceৰ কথা কৈছে তাৰপিছত পজিটিভ ডিগ্ৰী make in interrogative গতিকে এইটো হৈছে as directed ইয়াত কিন্তু 4 নম্বৰ থাকিব তোমালোকৰ কিমানটা আহিব 8টা আহিব 8টাৰ ভিতৰত কেৱল মাত্ৰ 4টা কৰিলে হৈ গ'ল তোমালোকে যদি ডিগ্ৰী ভালকে প্ৰিপাৰেচন কৰা তেন্তে ডিগ্ৰী কৰিব পাৰিবা যদি সেন্টেন্স ভালকে বুজা তেন্তে সেন্টেন্স কৰিলে হৈ গ'ল মানে ইয়াত বহুত কেইটা অপচন আছে তোমালোকে কৰি ল'বা ঠিক আছে তো ছাত্ৰসকল আজিৰ ভিডিঅ'টো ইয়াতে আৰু মই তোমালোকক কিন্তু অলৰেডি কৈছোৱে যে তোমাৰ যদি গ্ৰামাৰক লৈ ভিডিঅ' লাগে বা ৰাইটিং স্কিলত কি আছে সেইবোৰ জানাত দৰকাৰ থাকে তেন্তে মোক কমেন্ট কৰিবা মই তোমাক দিবলৈ নিশ্চয় ট্ৰাই কৰিম ঠিক আছে